Real versus real. এটা সিনেমাৰ কাহিনী আনটো ৰিয়েল লাইফৰ। কিছুমান ঘটনা ভিডিওগ্ৰাফিৰ জৰিয়তে পোহৰলৈ আহে। কিছুমান ঘটনা ভিডিও কৰা নহয় বা ভিডিওৰ আঁৰতো আৰক্ষীৰ বৰ্বৰতা বহু লুকাই থাকে বা ঘটি থাকে। হিমাংশু প্ৰসাদ দাসৰ জয় হনুমানখন হয়তো আপোনালোকে বহুতেই চাইছে। কেনেকৈ নিৰ্দোষী যুৱক এজনক ধৰ্ষণকাৰী সজাই আৰক্ষীয়ে এনকাউণ্টাৰ কৰি পেলালে। বিপৰীতে আকৌ কালিৰ ঘটনাটোলৈকে মন কৰকচোন। যদি এগৰাকী মহিলাই সাহস কৰি ভিডিওটো নকৰিলেহেঁতেন হয়তো বৰ্বৰ মানৱৰূপী দানৱ ভাৰ্গৱ বৰবৰা নিলম্বনো নহলহেঁতেন আৰু জেললৈ গ'লহেঁতেন জ্ঞানদীপ হাজৰিকা। অসম আৰক্ষীৰ বৰ্বৰতা এয়াই প্ৰথম নহয়, আগতেও বহু তেনে ঘটনা বা বৰ্বৰতা পোহৰলৈ আহিছে। সঁচাকৈ জনহিত জনসেৱাৰ্থে অসম আৰক্ষী হয়নে? আইনৰ ৰক্ষক হৈ ভক্ষকৰ ৰূপ কিয়? আৰক্ষী বিষয়া হ'ল বুলিয়েই ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা নহ'ব নেকি? পুলিচৰ ক্ষেত্ৰত আইনখন কঠোৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে নেকি? চাওক আমাৰ স্ক্ৰীনত এই ভিডিঅ'টো। নো এণ্ট্ৰিৰে যাব বিচাৰিছিল জ্ঞানদীপে। হয়, নিশ্চয়কৈ তেওঁ ভুল কৰিছে আৰু জ্ঞানদীপে তাৰ বাবে নিশ্চয়কৈ জৰিমনাও ভৰিবলগীয়া হ'লহেঁতেন বা জৰিমনাও আছে। ভালদৰে নাজানো, তথাপিও নো এণ্ট্ৰিৰে গ'লে 2000 টকাৰ জৰিমনা বুলি গম পাওঁ। কিন্তু তাকে নকৰি এগৰাকী ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়া হৈ নিৰীহ ডেলিভাৰীত কাম কৰা যুৱকজনৰ ওপৰত অসুৰৰ দৰে জঁপিয়াই পৰিল আৰু ডিঙিত ধৰি হেঁচি পেলাই ক'লে, ক'ত যায় আছ বে? মাৰি পেলাম। তাতে ক্ষান্ত নাথাকি মুখত আকৌ এঘোচা মাৰিছে। তাৰ পাছত আকৌ এটা থাপৰ, মাজে মাজে মুখত অশ্লীল দুই এটা শব্দ। উফ, অসহ্যকৰ। নিৰীহৰ ওপৰত বৰমতা ওলাবলৈকে ৰাইজৰ কৰ কাটোলে আপোনালোকক দৰমহা দি ৰাখিছে নেকি? কোনে এনেকৈ আইন হাতত তুলি প্ৰহাৰ কৰাৰ লগতে মাৰি পেলাম বুলি ক'বলৈ সাহস দিলে এইগৰাকী আৰক্ষী বিষয়াক? অসম আৰক্ষী কিমান অমানৱীয় বা বৰ্বৰ হ'ব পাৰে? ইমান দয়া মমতাহীন আৰক্ষী বিষয়াৰে ভৰি আছে নেকি অসম আৰক্ষী? মানৱ অধিকাৰৰ এয়া চূড়ান্ত উলংঘন নহয়নে? আৰক্ষীৰ এনে নিৰ্যাতনৰ পাছতো ভেবা লাগি চাই থকা জনতাৰ সুযোগ ভালকৈ লৈছে নেকি অসম আৰক্ষীয়ে? হয়, আৰু এটা কথা চাওকচোন। আৰক্ষীয়ে নিৰীহ যুৱকজনক প্ৰহাৰ কৰি আছে আৰু ওচৰত উপস্থিত জনতাই ভেবা লাগি চাই আছে। তেওঁলোক যেন অসহায় নিৰুপায়। কোনেও এবাৰলৈও সোধা নাই কিয় ল'ৰাজনক এনেকৈ প্ৰহাৰ কৰিছে, কিয় ডিঙিত ধৰি হেঁচি দিছে, কিয় মাৰি পেলাম বুলি কৈছে। আৰক্ষীয়ে প্ৰহাৰ কৰি থাকিল আৰু আপোনাৰ মোৰ দৰে একাংশই চাই থাকিলে। 10জনে যদি আগুৰি ধৰি প্ৰশ্ন কৰিলেহেঁতেন বা জবাবদিহি কৰিলেহেঁতেন আৰক্ষী বিষয়াজনক আৰু এই অসুৰটোৱে এনেকৈ মাৰিব নোৱাৰিলেহেঁতেন, নিৰীহ খাটি খোৱা বা পঢ়াৰ খৰচ পাতি নিজেই উলিয়াবলৈ পাৰ্ট টাইম জব কৰা দুৰ্ভগীয়া জ্ঞানদীপক। আমাৰ মাজত একতা নহ'লে এনেকুৱা অৱস্থা আপোনাৰ বা মোৰ ক্ষেত্ৰতো হ'ব পাৰে। আৰক্ষীয়ে আপোনাক মোক পিটি থাকিব আৰু বাকীসকলে প্ৰশ্ন নকৰি ভেবা লাগি চাই থাকিব। গতিকে পুলিচী ৰাজ বন্ধ কৰাৰ উপায় নিমাতে নাথাকি ৰাইজ একত্ৰিত হৈ ঠাইতে প্ৰশ্ন কৰা আৰম্ভ কৰক। এতিয়া আহিছোঁ, কোন এই জ্ঞানদীপ হাজৰিকা? অমায়িক অল্পভাষী জ্ঞানদীপ হৈছে পিতৃহাৰা। পিতৃৰ মৃত্যুৰ পিছত মাকেও আৰক্ষী বিভাগত চাকৰি কৰি আছে। বয়স মাত্ৰ 21 বছৰ। বাকী জ্ঞানদীপৰ মাক আৰু ভনীয়েক আছে ঘৰত। কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ আছিল। পঢ়া শুনাত যথেষ্ট চোকা জ্ঞানদীপ। প্ৰায় 1.5 মাহ ধৰি ডেলিভাৰী বয় হিচাপে 2 এটকা উপাৰ্জন কৰি নিজৰ পঢ়াৰ খৰচ তেওঁ উলিওৱাৰ লগতে মহানগৰীত জীৱন সংগ্ৰাম চলাই নিছে। আৰু তেনে এগৰাকী 21 বছৰীয়া যুৱকৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰিল এই পিখাচ বৰ্বৰ ভাৰ্গৱ বৰবৰা। আৰু তাৰ পাছতে চৌদিশে সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিলম্বন কৰা হ'ল পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক আৰু বিভাগীয় তদন্তও কৰা হ'ব বুলিও ক'লে আৰক্ষী সঞ্চালক প্ৰধানে। ইপিনে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙলৈ অনুৰোধ জনাই যুৱ সাংবাদিক ভাৰ্গৱ দুৱৰাই ফেচবুক যোগে লিখিছে আকৌ এইদৰে। এতিয়া কথা হ'ল, নো এণ্ট্ৰিত প্ৰৱেশ কৰিলে বুলিয়েই এনেকৈ ডিঙি চেপা মাৰি ঘোচা মাৰি ৰাজহুৱা স্থানত সাধাৰণ খাটি খোৱা ল'ৰা এজনক মাৰপিট কৰাৰ অধিকাৰ ক'ত পালে?
পূৰ্বেও দাদাগিৰি দেখুওৱা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই এই তাৰমানে এই মৰসাহ ক'ত কৰিলে ডিজিপি জিপি সিং ডাঙৰীয়াই নিলম্বনৰ সলনি বৰখাস্ত কৰিব পাৰিবনে গুণ্ডাৰূপী আৰক্ষী বিষয়াগৰাকীক নিলম্বনৰ শাস্তি দিয়েই দায়িত্ব সামৰিব নেকি জিপি সিং ডাঙৰীয়া এনে কিছু কঠোৰ নিয়ম অন্ততঃ উলিয়াওক যাতে সাধাৰণ ৰাইজৰ লগত এনেকুৱা ব্যৱহাৰ কৰাৰ আগত আৰক্ষীয়ে 10 বাৰ চিন্তা কৰে এই কাৰণেই এই আহ্বান কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আপুনি বাৰম্বাৰ আৰক্ষী বিষয়াসকলক কৈ আহিছে সাধাৰণ ৰাইজৰ লগত আৰক্ষীৰ কেনে ব্যৱহাৰ হোৱাটো উচিত আৰক্ষীয়ে কি মানি চলিব লাগে আৰু কিন্তু ইমানৰ পাছতো একাংশ আৰক্ষী বিষয়াই গুণ্ডাগিৰি কৰি আহিছে সাধাৰণ লোকৰ ওপৰত এই আহ্বান বিবেচনা কৰিব ইপিনে ৰাজহুৱা স্থানত ইমান বেয়াকৈ আৰক্ষী বিষয়াজনে প্ৰহাৰ কৰাৰ পাছতো থানাৰ পৰা ওলাই আহি অমায়িক জ্ঞানদীপ হাজৰিকাৰ ভাষ্য আছিল এনেধৰণৰ মোৰ আৰক্ষী বিষয়াজনৰ প্ৰতি ব্যক্তিগত আখেজ নাই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম বুলি মই ভবা নাই মই আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পাৰ হৈ যাব নালাগিছিল মই ৰ'ব লাগিছিল ভুলটো মই স্বীকাৰ কৰিছোঁ আৰক্ষীয়ে প্ৰায়ে আমাক ডেলিভাৰী বয় হিচাপে যাবলৈ দিয়ে তেওঁ তেনেকুৱা কাম কৰিব নালাগিছিল আমিও পুৱাৰ পৰা কামত ব্যস্ত থাকোঁ আৰক্ষী সকলো তেওঁলোকৰ কামত ব্যস্ত থাকে সকলোৱে কথাবোৰ বুজি পাব লাগে কিমান অমায়িকভাৱে কৈছিল শুনকচোন এবাৰ সেই মন্তব্যটো তো নাকাটো মাৰি আছিলে পুলিচে তো মানে তাতে মোক ৰখাইছিলে এনে নৰ্মেলি মানে তাতে আমাক নৰ্মেলি ডেলিভাৰী এজেণ্টবিলাকক যাবই দিয়ে বাহিৰত মানে সেইফালে পাৰ হৈ যাব দিয়ে তো ময়ো তেনেকৈ ভাবিছিলোঁ নৰ্মেলি তুমি কৈছা বুলি কিন্তু এটা চিৰিয়াছ ইছ্যু চলি আছে অলৰেডি ৰাইজিং ডে আহি আছে বুলি কৈছে আলফাৰ সেইকাৰণে তো সেইটো কাৰণে মানে অকণমান তাতে নাকাটো অলপ বেছিকৈ লগাইছিলে এবং মাতিলে মই মানে ভালকৈ গুৰুত্ব নিদিলোঁ প্ৰথমবাৰ তো নেক্সট টাইম তেনেকৈ মানে আহি হয় অকণমান প্ৰহাৰটো মোৰ ওপৰত বেছিকৈ কৰিলে প্ৰথমবাৰ কিন্তু মানে পিছত গৈ ভালকৈ বুজি পাইছোঁ যে কেছটো অলপমান বেলেগ আৰু যে অলৰেডি ৰাইজিং ডেৰ কাৰণে কিবা বেলেগ চিটুৱেশ্যনতে আছে পুলিচ মানে সেয়াই আৰু আপুনি পলাবলৈ চেষ্টা কৰিছিল নেকি পলাবলৈতো মই চেষ্টা কৰা মানে পলাবলৈ কি আৰু এনেই আমাৰ নো এণ্ট্ৰি থাকিলে আমি পিছে যাওঁ ন সেনেকৈ আৰু নৰ্মেলি আমি ওলাই গৈছিলোঁ আৰু সেইটোৱে আপোনাক আৰক্ষী থানাৰ ভিতৰত যিহেতু ইতিমধ্যে ইমান সময় ৰখা হ'ল আৰক্ষী বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় ভাবুকি দিছে নেকি নাই বৰ্তমান তেনেধৰণৰতো একো নাই বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো আজি কিমানমান সময়ত হৈছিলে মূল ঘটনাটো কেতিয়া হৈছিল এইটো আপোনাৰ ধৰক 6:30 পৰা 7টা মানৰ ভিতৰত হৈছিলে এতিয়াতো 11:30 বাজি গ'ল 5 ঘণ্টা ধৰি আপোনাক বহুৱাই ৰাখিলে থানাত কি হৈছিলে মাজৰ সময়খিনি কি ভিতৰত প্ৰহাৰ কৰা বুলি কৈছে যে বাহিৰতো প্ৰহাৰ কৰিছে ভিতৰতো আপোনাক প্ৰহাৰ কৰা বুলি কৈছে সঁচা নেকি এইটো মানে এতিয়া ধৰক কথাটো এইটো যিহেতু অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে যোৱাবাৰ যেনেকৈ 15 আগষ্টত কিবা বম হেৰি কৰা বুলি কৈছিলে আৰু এবাৰ মই নৰ্মেলি তেনেকৈ আচলতে পাৰ হৈ যাব নালাগিছিলে মোক ৰখিব গৈছিলে মই ৰখিব লাগিছিলে তালাচীটো সেইটো তালাচী বাৰু লোৱা যাব কাৰণ অলৰেডি মই ছাছপেক্ট টাইপৰে ট্ৰিট হোৱা হৈছিল হয় মই মোৰ এইটো ভুল স্বীকাৰ কৰিছোঁ যে মোক ৰখাইছিলে মই নৰখিলোঁ কথাটো সেইটো আপুনি শুনি ৰখা নাছিল নে আপুনি শুনাৰ পিছতো আচলতে আপুনি গুচি গৈছিল নাই প্ৰথমবাৰ মই শুনিছিলোঁ কিন্তু মই ভাবিছিলোঁ চাগে নৰ্মেলি কিবা কৈছে কাৰণ নৰ্মেলি তেনেকৈ আমাক কয়ে মানে তাৰপিছতো হ'লেও একো নাই দে যা ডেলিভাৰী ইয়াতে নহ'লে এক পাক ঘূৰি আহিব লগা হয় আমাৰ মানে তেনেকুৱা তো আমাক বেছিকেলি আমাক যাব নাই নাই সেইটো মিছা হয় আমাক মোৰ থানাৰ ভিতৰত মোক কোনেও একো প্ৰহাৰ কৰা নাই যিটো হৈছে চব বাহিৰতে হৈছে আৰু অলৰেডি আপোনালোকে ভিডিঅ'টো দেখিছে ভিডিঅ'টোত যি দেখা গৈছে আপোনাৰ ওপৰত আক্ৰমণ কৰিছিলে আপুনি আৰু এই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা কিবা চিন্তা কৰিছে নেকি নাই বৰ্তমান তেনেকুৱা একো মই চিন্তা কৰা নাই একো ভবা নাই আপুনি পঢ়ি আছে কটন বিশ্ববিদ্যালয়ত এতিয়া মই হয় মোৰ টাৰ্মটো বৰ্তমান কমপ্লিট হৈছে বাট মোৰ এক্সাম আছে দুটামান দিবলৈ তেনেকুৱা হয় আপোনাৰ ঘৰ ক'ত মোৰ তেজপুৰ কিমান দিনৰ পৰা কৰি আছে কাম মোৰ বেছি সময় হোৱা নাই আপোনাৰ ধৰক 1.5 মাহ মানে ধৰক 1.5 মাহমান ধৰি কৰি আছোঁ এতিয়া কিবা শাৰীৰিক অসুস্থতা কিবা প্ৰহাৰ কৰা আমি দেখা পাইছোঁ যিহেতু প্ৰচণ্ড চৰ সোধাইছে আপোনাক ডিঙিত টেটু চেপি ধৰিছে গতিকে কিবা আপোনাৰ কিবা এতিয়া কিবা ইঞ্জুৰি মেডিকেল যিহেতু কৰা হ'ল আপোনাৰ মেডিকেল মানে
বেলেগ একো নাই, এইটো নৰ্মেল। এইটো অন দ্য স্পট যেতিয়া হৈছিলে তেতিয়া মানে অকণমান ইয়াতে ধৰক চুৱেলিং হৈছিলে, এতিয়া ধৰক অলপ ঠিক হৈছে, সেইটোৱে আৰু কি একো নাই। ঘৰত আপোনাৰ কোন কোন আছে এতিয়া? ঘৰত মোৰ মা আছে আৰু ভণ্টি। আপুনি পঢ়ি থকা দিনৰ পৰাই আপুনি কাম কৰি থকা বুলি কৈছে, আপুনি কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ লগতে সমান্তৰালভাৱে আপুনি উপাৰ্জনৰো পথ বাছি লৈছিলে, ডেলিভাৰী বয় হিচাপে আপুনি কাম কৰি আছিলে। পঢ়ি থকা দিনতে আপুনি কৰি আছে? পঢ়ি থকা দিনৰ পৰাই আচলতে সেইটো ভবা নাছিলো, কিন্তু মানে ধৰক মই মানে মোৰ পৰিস্থিতিয়ে কৈছে আৰু মই কৰিছো তেনেকুৱা। আৰু ধৰক আৰক্ষীৰ ফালৰ পৰা আপোনাৰ ওপৰত যিটো এই ঘটনা সংঘটিত হ'ল, এই ঘটনাটোক আপুনি অন্যায় বুলি ভাবে নে নাভাবে? প্ৰথম অৱস্থাত যদি মই নিজৰ ক্ষেত্ৰত কওঁ দেন মই ভাবিছিলোঁ, কিন্তু পিছত যেতিয়া মই গোটেই কথাটো গম পালোঁ যে ধৰক অলৰেডি আণ্ডাৰ প্ৰেছাৰত আছে চব, আৰু ধৰক ৰাইজিং ডে আহি আছে বুলি মই যিহেতু কৈছোঁ আপোনালোকক, তো আৰু লগতে তেওঁৰ ওপৰত মোৰ একো পাৰ্চনেল তেনেকুৱা একো হেৰি নাই, কিন্তু হয় সেইটো এটা মমেণ্টত হৈ গ'ল মোৰ মতে, কিন্তু তেনেকুৱা হ'ব নালাগে আৰু নৰ্মেলি, কাৰণ আমিও যিহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ধৰক সেইটো নিজৰ কামতে থাকোঁ, তেওঁলোকেও যেতিয়া কামটো কৰে তো চবৰ কথাটো বুজি পাব লাগে আৰু মই অকল জাষ্ট নো এণ্ট্ৰিটোহে পাৰ কৰিছিলোঁ। ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছে, গতিকে আপুনি ভাবে নেকি যে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত এই যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী অঞ্চলক প্ৰধানগৰাকীয়ে, এয়া কৰিব লাগে নে নালাগে? এতিয়া সেইটো কথাত ক'বলৈ গ'লে মানে তেওঁতো লগৰ লগত ইমিডিয়েট ধৰক সেইটো কৰা গৈছে, কিন্তু যিহেতু অলৰেডি তেওঁ বস্তুটো পালে যেতিয়া এইটো আৰু এক্সট্ৰাকে একো মই নাভাবোঁ যে আৰু কিবা যোগ্য বুলি ভাবেনে আপুনি? তেওঁ যিটো কাম কৰিছে সেইটো কাৰণেতো তেওঁ বাৰু অলপ হ'লেও এইটো হৈছে বাৰু, এইটো তেওঁ হৈছে বাৰু, যিহেতু অলৰেডি হৈ গ'ল, কিন্তু আৰু মই তেনেকুৱা ভবা নাই যে তেওঁ আৰু যে কিবা আৰু ফেচ কৰিব লাগে ধৰক তেনেকুৱা। নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ অমানৱীয় নিৰ্যাতনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতা তথা সামাজিক ন্যায়কৰ্মী ভৱেন সন্দিকৈয়ে। আৰু ইয়াৰ লগতে চৌদিশে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ফেচবুক যোগে লিখি কয়, পুলিচগিৰি এজন কৰ্ম কৰি চলি থকা সাধাৰণ যুৱকৰ ওপৰত এনে ঘটনা বহুত চলি আছে, কিন্তু পুলিচগিৰি কৰা সকলে জানেনে যে কাৰোবাক শাৰীৰিকভাৱে অপদস্থ কৰাটো মানৱ অধিকাৰৰ পৰিপন্থী? চৰকাৰী চাকৰি পোৱাৰ পাছত সকলোকে চাকৰ বুলি ভবাটো উচিত নে? ৰাইজৰ কৰ কাটলৰ টকাৰে তেওঁলোকক দৰমহা দিয়া হয় আইন শৃংখলা বৰ্তাই ৰাখিবলৈ। ইমান উত্তেজিত পুলিচ বিষয়াই নিজকে সংযম কৰি ৰাখিব নোৱাৰে, তেন্তে পৰিস্থিতি কেনেকৈ চম্ভালিব? প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে CPIMৰ সাধাৰণ সম্পাদক সুপ্ৰকাশ তালুকদাৰে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত পুলিচী ৰাজ প্ৰতিষ্ঠা হোৱাৰ লগতে আইন শৃংখলা পৰিস্থিতিৰ ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাব ধৰিছে বুলি দাবী সুপ্ৰকাশ তালুকদাৰৰ। আমাৰ সেই মন্তব্য আছে, আমি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আমাৰ ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি কিমান বেয়া হ'ব ধৰিছে তাৰ এটা অন্যতম উদাহৰণ। মই লক্ষ্য কৰিছোঁ যে এইজন পুলিচ বিষয়াই আজি কেইদিনমান আগতে যেতিয়া দীঘলী পুখুৰীত ছাত্ৰবিলাকে গছ কটাৰ বিৰুদ্ধে এটা শান্তিপূৰ্ণ আন্দোলন কৰিছিল, তেতিয়াও কি ধৰণে অসভ্যালি কৰিছিল। আচৰিত কথা যে এইটো এটা বিচ্ছিন্ন ঘটনা নহয়। এতিয়া সমগ্ৰ ৰাজ্যতে পুলিচৰ হাতত সকলো ক্ষমতা এৰি দিয়াৰ যিটো প্ৰৱণতা, এইটোৰ পৰাই এনেকুৱা আচৰণবিলাক হ'বলৈ ধৰিছে। আমি জানো যে যোৱা কেইবছৰ মানত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসন লোৱাৰ পাছত ৰাজ্যখনত কি ধৰণে এনকাউণ্টাৰৰ ঘটনাবিলাক ঘটিছে, যিটো সম্পূৰ্ণ অবৈধ। আজি পুলিচে নিজে বিচাৰ কৰি অপৰাধী বা অভিযুক্তক মাৰি পেলোৱা, গুলি চলোৱা বা একেবাৰে পংগু কৰি পেলোৱা বহু ঘটনা আমি দেখিবলৈ পাইছোঁ। আমি এইখন অসমতে দেখিছোঁ যে পুলিচে অভিযুক্তৰ ঘৰ একেবাৰে ভাঙি পেলোৱা, আৰু এই অভিযুক্ত ঘৰ ভাঙি পেলোৱাটোক মুখ্যমন্ত্ৰীয়ে বাহবাহ দিয়া, ইয়াক উচিত বুলি বৰ্ণনা কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে যোৱা ৩-৪ বছৰত অসমত মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত, যিজন গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁৰ নেতৃত্বতে এক ধৰণৰ পুলিচ ৰাজ আৰম্ভ হৈছে। আৰু এই পুলিচ ৰাজৰ অংশ হিচাপে আমি দেখিবলৈ পাইছোঁ যে প্ৰতিবাদী আন্দোলন, গণতান্ত্ৰিক
মানে আন্দোলন আটাইবিলাকৰ ওপৰত কি ধৰণে তেওঁলোকে হস্তক্ষেপ আৰম্ভ কৰিছে গুৱাহাটীত তেওঁলোকে বিভিন্ন আন্দোলনৰ কেনেকৈ বাধা দিছে কেনেকৈ প্ৰচেছন কৰিবলৈ দলবিলাকক ৰাজনৈতিক একেবাৰে স্বীকৃত ৰাজনৈতিকবিলাকক এক প্ৰকাৰ নিষিদ্ধ কৰি থৈছে এই গোটেইবিলাকৰ সমষ্টি হৈছে কিছুমান পুলিচ অফিচাৰৰ এতিয়া ক্ষমতাই মূৰত ধৰিছে আৰু এই সকলে মুখ্যমন্ত্ৰীৰ পৰা বাহবা পাই আছে গতিকে আমি দাবী কৰো যে অনতি পলমে এইবিলাক অসমত বন্ধ হওক অসমক এখন আইনশৃংখলাহীন ৰাজ্যত পৰিণত কৰাৰ চেষ্টা চৰকাৰৰ ফালে যেটো কৰিছে এটো অত্যন্ত নিন্দনীয় ই অনতিমলমে বন্ধ হওক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়ায়ো ভাৰ্গৱ বৰবৰাক জেললৈ প্ৰেৰণ কৰাৰ দাবী তুলিলে বিদ্যুৎ শইকীয়াই আৰক্ষীয়ে নিজাববীয়াকৈ সমত গোচৰ ল'ব লাগে সমত গোচৰ লৈ তেওঁক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ এই আৰক্ষী বিষয়াগৰাকীয়ে দীঘলী পুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে কৰা আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ ওপৰতো জঁপিয়াই পৰিছিল আমি দেখিছিলোঁ টিভিত আৰু আমি সন্মুখৰ পৰা দেখিছিলোঁ কেনেকৈ তেওঁ আক্ৰমণ চলাইছিলে আৰু সকলো সীমা চেৰাই গৈ যোৱাকালি যি ধৰণে জ্ঞানদীপ হাজৰিকাৰ ওপৰত আক্ৰমণ চলালে এই ঘটনা গৰিহণা নিন্দা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই গতিকে এই মুহূৰ্তত প্ৰতিগৰাকী অসমবাসীৰ লোকৰ এটাই প্ৰশ্ন যে ভাৰ্গৱ বৰা অচি ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা ল'ব আমি ভাবোঁ ইমিডিয়েট তেখেতক চুচৰাই গ্ৰেপ্তাৰ কৰিব লাগে আৰু হত্যাৰ চেষ্টা চলোৱা অপৰাধত তেখেতক ইতিমধ্যে যি ধৰণে ভিডিঅ' প্ৰচাৰ হৈছে ভিডিঅ' সাক্ষী হিচাপে লৈ প্ৰমাণ হিচাপে লৈ তেখেতক কঠোৰ শাস্তি বিহিব লাগে আৰু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে এয়া দৃষ্টান্ত হ'ব লাগে নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে আৰক্ষীগিৰি অসম চৰকাৰে পুলিচগিৰিৰ জৰিয়তে পুলিচ ৰাজৰ জৰিয়তে যি ধৰণে মানুহক দমন কৰিবলৈ চেষ্টা চলাইছে এইবিলাক এটা এটা উদাহৰণ এই যে মুকলিকৈ এগৰাকী ছাত্ৰক আক্ৰমণ চলালে আৰু ইমান অমায়িক ছাত্ৰজন তেওঁ নিজাববীয়াকৈ গোচৰ ৰুজু নকৰোঁ বুলি তেওঁ বুজাই দিছে আৰু তেওঁক ক্ষমা কৰিছোঁ বুলি কৈছে ইয়াক আচলতে লাজ পাব লাগে গৃহ বিভাগে পুলিচে লাজ পাব লাগে গতিকে আমাৰ এটাই কথা যে এই যে পুলিচৰ এই দাদাগিৰি এই যে পুলিচ ৰাজ পুলিচগিৰি পুলিচৰ যে সাধাৰণ মানুহৰ ওপৰত বৰ্বৰতা এইটো যদি ৰোধ নকৰে তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আচলতে ইচ্ছাকৃতভাৱে এনেকুৱা ধৰণৰ পুলিচ ৰাজক পুলিচ তন্ত্ৰক আচলতে এক্সাম্পল হিচাপে সেট কৰিব বিচাৰিছে যে কোনো মানুহে যাতে চৰকাৰৰ বিৰুদ্ধে মাত নামাতে কোনো মানুহে যাতে আচলতে নিজৰ অধিকাৰৰ কথা ক'বলৈ যাতে ভয় কৰে এই ধৰণে দাদাগিৰি চলাই আচলতে দমন কৰিবৰ কাৰণে এনেকুৱা একাংশ ৰাং কুকুৰৰ নিচিনা পুলিচক জনতাৰ মাজত মেলি দিছে বুলি আমি ভাবিবৰ কাৰণে বাধ্য হ'ম ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ ৰাজনৈতিক কৰ্মী সুব্ৰত তালুকদাৰে তেওঁ কি ক'লে এই মুহূৰ্তত আমি আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ এই মুহূৰ্তত কি লিখিম একো ভাবি পোৱা নাই কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা যুৱক এজনে জমেটো ডেলিভাৰী বয় হিচাপে কাম কৰি নিজৰ পেট পুহিব লগা হৈছে আৰু ভাৰ্গৱ বৰবৰা এজন পুলিচৰ ব্যাগুম অফিচাৰে ল'ৰাজনক সামান্য দুখত নিৰ্মম প্ৰহাৰ কৰি হত্যাৰ ভাবুকি দিছে সামগ্ৰিকভাৱে এটা প্ৰজন্মৰ এআই বৰ্তমানৰ অৱস্থা আৰু বৰ্তমানৰ প্ৰশাসনৰ এই প্ৰজন্মটোৰ প্ৰতি এআই ব্যৱহাৰ গতিকে ইয়াৰ প্ৰতিবাদ কিয় নহ'ব এই ব্যৱস্থা সলনিৰ বিৰুদ্ধে প্ৰতিবাদ হ'বই লাগিব তৎকালীনভাৱে ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰক অন্য কোনো কথা শুনা নহ'ব আৰু সহ্য কৰা নহ'ব আনহাতে ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই তেওঁ লিখি কয় জ্ঞানদীপৰ দৰে ল'ৰা আজিৰ তাৰিখত পাবলৈ টান গতিকে এনে সুস্থ মানসিকতা আৰু কঠোৰ পৰিশ্ৰমী ল'ৰাক আমি পাৰিলে উৎসাহ যোগাব লাগে কথাৰ মূল নজনাকৈ য'তে ত'তে সাধাৰণ ৰাইজৰ ওপৰত পুলিচগিৰি দেখুৱাটো আখুৰিক প্ৰৱণতা পুলিচ বিষয়া কৰ্মচাৰী এজনে এই কথা জনাটো উচিত যে তেওঁলোক আমাৰ সেৱাৰ বাবেহে সেইযোৰ পোছাক পিন্ধি আছে আমাৰ ওপৰত দাদাগিৰি চলাবলৈ নহয় পোছাকযোৰকহে সন্মান কৰে ব্যক্তি হিচাপে সন্মান পাবলৈ পোছাকৰ আঁৰত থকা সেই ব্যক্তিজনৰ ব্যক্তিগত আচৰণৰ ওপৰতেই বাকীখিনি নিৰ্ভৰ কৰে সাধাৰণ জনতাই এইটো কথা মনত ৰাখিব এপিএছ আসাম পুলিচ সাৰ্ভিস বা আইপিএছ ইণ্ডিয়ান পুলিচ সাৰ্ভিস যিয়েই নহওক তেওঁলোক আমাৰ সেৱক তাৰ বাবে তেওঁলোকে মাহেকীয়া হিচাপত দৰমহা পায় আমাৰ মালিক নহয় তেওঁলোক এক কথাত আমিহে মালিক তেওঁলোকৰ
কাৰণ আমাৰ টকাৰেহে তেওঁলোকৰ দৰমহা দিয়া হয় গতিকে সন্মান কৰিবলগীয়াখিনিত সম্পূৰ্ণ সন্মান কৰিব কিন্তু ভয় নকৰিব সন্মান অতিৰিক্তভাৱে কিছু এই কাৰণেও কৰিব লাগে যিহেতু তেওঁলোকে 24/7 ঘণ্টাই আমাক সেৱা কৰি থাকে সেইবুলি যিকোনো এজনৰ ওপৰত যিকোনো ধৰণৰ আচৰণ কৰিব সেয়া সহ্য নকৰিব কাৰণ তেওঁলোক 24/7 সেৱা কৰিব লাগিব বুলি জানিয়েইতো সেই চাকৰিত যোগদান কৰিছে গতিকে তেওঁলোক বাধ্য আমাক সেৱা কৰাটো তেওঁলোকৰ দায়িত্ব তাৰ বাবে তেওঁলোকে অহেতুক আমাক টানকৈ এটা শব্দও ক'ব নোৱাৰে জানি থব ইপিনে নিলম্বিত ওচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে আজি পলাশ ৰঞ্জন বৰুৱা আৰু হিমাংশু গগৈয়ে পাণবজাৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 109, 166, 296, 127(2), 351 অধীনত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীৰ বৰ্বৰতাৰ ঘটনা এয়াই প্ৰথম নহয় দেৰগাঁৱৰ আৰক্ষীৰ অত্যাচাৰত চৰমপন্থা বাছি লোৱা অজয় দত্ত যোৰহাটৰ দীপাংকৰ গগৈ নগাঁৱৰ কীৰ্তিকমলকে ধৰি আৰু কত যে কিমানজন আনফালে ভুৱা এনকাউণ্টাৰ ৰাজটো আছেই আনফালে আকৌ আৰক্ষীক নীতি শিক্ষা দিয়েই থাকে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰীহৰ ক্ষেত্ৰত দয়ালু হ'ব সাধাৰণ মানুহক লাঠিৰে নমৰিয়াব অপৰাধীৰ ক্ষেত্ৰতহে আপোনালোক কঠোৰ হওক শুনকচোন কি কৈছিল মুখ্যমন্ত্ৰীয়ে আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি তিনিবাৰ চিন্তা কৰিব লাগিব যেতিয়া আমি ৰাস্তাত পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰো তেতিয়াহলে এই মানুহজন কোৰ্টত যাব এছপিৰ ওচৰত যাব ডিজিপিৰ ওপৰত যাব মোৰ ওপৰত একশন হ'ব কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰো মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো এই লাঠি মৰা মানুহজন এছপিৰ ওপৰতো যাব নোৱাৰে ডিজিপিৰ ওচৰতো যাব নোৱাৰে আইনৰ ওচৰতো যাব নোৱাৰে আৰু সেইবাবে ইয়াক মই মাৰিম কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি যিজন মানুহে আইনত যাব নোৱাৰে যিজন মানুহে মোৰ সিনিয়ৰৰ ওচৰত যাব নোৱাৰে সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবে মই এই ইউনিফৰ্ম পিন্ধিছো মই এই খাকি পোছাক পিন্ধিছো এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ এই সন্দৰ্ভত কি ক'লেনো আমি এই মুহূৰ্তত শুনি লওঁ আহক এইটো সম্পূৰ্ণৰূপে এটা বেআইনী কথা আজি কোনোবা এজনে যদি আইন ভংগ কৰিছে আইন ভংগ কৰিব পাৰে মানুহে কেতিয়াবা আইন নজনাকে আইন ভংগ কৰে নজানিও কেতিয়াবা আইন ভংগ কৰে জনাই হওক নজনাই হওক কোনোবা এজনে যেতিয়া আইন ভংগ কৰে তাত বিধি আছে যাৱতীয় বিধি আছে তেওঁ শাস্তি প্ৰদান তাৰ কাৰণে তেওঁ কি শাস্তি পাব তেওঁ তাৰ কাৰণে তেওঁৰ কি জৰিমনা হ'ব জৰিমনা দুই ধৰণৰ হ'ব পাৰে এটা জৰিমনা হৈছে তাৰ কাৰণে তেওঁ জেলত দিব পাৰে অন্য এটা জৰিমনা আছে তাৰ কাৰণে তেওঁক টকা পইচাৰ জৰিমনা কৰিব পাৰে সদ্যহতে 2000 টকা ফাইন যদি নো এন্টিটি প্ৰৱেশ কৰে তেনেহ'লে আজি আমি যেতিয়া মই যেতিয়া গাড়ী চলাওঁ বা মোৰ ড্ৰাইভাৰে যেতিয়া গাড়ী চলায় আমি যদি য'ত স্পীড য'ত গাড়ীৰ তীব্ৰতা গাড়ীৰ গতিবেগ এটা নিৰ্দিষ্ট গতিবেগৰ গাড়ীত তাত যদি মই যদি সেই গতিবেগটো অতিক্ৰম কৰি গাড়ী চলাওঁ তেতিয়া মোৰ পুলিচে এটা জৰিমনা লয় মোৰ ওপৰত পুলিচে জৰিমনা লয় পুলিচে মোৰ গাড়ীখন আগুৰি ধৰি মোক তাৰ পৰা উলিয়াই আনি টানি মাৰপিট নকৰে জৰিমনা লোৱাটো তেওঁলোকৰ কৰ্তৃত্বৰ ভিতৰত মই আইন ভংগ কৰিছোঁ মই 40 গতিবেগ য'ত আছে তীব্ৰতা 40 হ'ব লাগে তাত মই 50-60 স্পীডত গতিবেগত যদি গাড়ী চলাইছোঁ
পুলিচৰ আৰক্ষীৰ এইটো তেওঁলোকৰ কৰ্তৃত্ব আছে যে মোৰ বিৰুদ্ধে তেওঁলোকে বিহিত ব্যৱস্থা ল'ব পাৰে মোক চালান পঠিয়াব পাৰে মোৰ কাৰণে 2000 টকা মোৰ পৰা মোক ফাইন কাটিব পাৰে জৰিমনা কিন্তু মই এই কামটো কৰিছোঁ জানি কৰিলোঁ বা নাজানি কৰিলোঁ মোৰ গাড়ীখন ৰখাই মোক তাৰ পৰা উলিয়াই আনি মাৰপিট কৰাৰ অধিকাৰ তেওঁলোকৰ নাই যদি এই ধৰণৰ আইন ভংগ কৰে তেওঁলোকক আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লওক তাত আপত্তি কৰিবলৈ একো নাই কিন্তু আইন ভংগ কৰা মানুহ এজনক যদি আৰক্ষীয়ে তাকো আৰক্ষীৰ উচ্চপদস্থ বিষয়ে তলৰ কৰ্মচাৰী কৰাৰ অধিকাৰ আছে সেইটো মই নাই কোৱা কিন্তু আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কৰিলে এইটো আৰু বেছি গঢ়িত হয় কিয় যে তেওঁ এজন কনিষ্টেবলতকৈ তেওঁ আইনৰ কথা তেওঁ বেছিকৈ জানে আইন শৃংখলাৰ কথা তেওঁ বেছি ভালকৈ জানে ভালকৈ ইনস্পেক্টৰ তেওঁ বেছি ভালকৈ জানে গতিকে সেই ধৰণৰ মানুহ এজনে আইন হাতত তুলি লোৱাটো আৰু আইন হাতত তুলি লৈ আইনৰ দুৰ্ব্যৱহাৰ কৰাটো অত্যন্ত এটা তুমি যিটো শব্দ কৈছা এটা বৰ কথা আৰু তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু এইটো এটা অত্যন্ত আমাৰ কাৰণে এইটো এটা ভাল কথা হৈছে যে এই পুলিচৰ আৰক্ষীৰ এই যিটো ব্যৱহাৰ এই যিটো কাৰ্য তাক সকলোৱে একমুখে গৰিহণা দিছে তাক নিন্দা কৰিছে আৰু সেই নিৰ্দিষ্ট আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ লোৱাৰ দাবী জনাইছে আৰু বোধহয় তাৰ কাৰণেই সেইকাৰণেই চৰকাৰে তেওঁক সাময়িকভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে আৰক্ষীৰ ক্ষেত্ৰত যিখন আইন সেই ক্ষেত্ৰত কিছু কঠোৰতা আনিব লাগে নেকি বা কিছু কাউন্সিলিঙৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি নহয় এইটো আৰক্ষীৰ প্ৰশাসনৰ কাৰণে নহয় প্ৰশ্নটো হৈছে কি মই ক'লোৱে আগতে যে আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত যেনেকুৱাকৈ যে আৰক্ষীয়ে নিজৰ হাতত মানে ক্ষমতা তুলি লোৱাৰ কোনো অধিকাৰ আৰক্ষী নাই আৰক্ষীৰ কামটো হৈছে যি আইনৰ যিটো প্ৰভিজন আছে আইনৰ যিটো শাসন আছে আইনৰ যিটো কথা আছে সেইটোক বলবৎ কৰা সেইটো চেৰাই গৈ পদক্ষেপ লোৱাৰ কোনো অধিকাৰ আৰক্ষী নাই গতিকে এটা কথা তুমি ঠিকেই কৈছা যদিহে আৰক্ষীয়ে সাধাৰণ মানুহ এজনে ভুল কৰা আৰু আৰক্ষীয়ে ভুল কৰাৰ মাজত পাৰ্থক্য আছে কিয়নো সাধাৰণ মানুহ এজন হৈছে নাগৰিক সাধাৰণ মানুহৰ ভুল কৰিলে তেওঁ তাৰ কাৰণে তেওঁ শাস্তি পাব জৰিমনা বিহা হ'ব তেওঁ কিন্তু আৰক্ষী যিয়ে আইন শৃংখলা ৰক্ষক যাক আমি আইন শৃংখলা ৰক্ষক বুলি কওঁ তেওঁলোকে যদি ভক্ষক হয় তেনেহ'লে তেওঁলোকৰ শাস্তিটো আচলতে অলপ বেছি হ'ব লাগে সেইটো কথা ঠিকেই কৈছে সেইটো ঠিকেই কৈছে যে যদি পুলিচে এই ধৰণৰ কাম কৰে আৰক্ষীয়ে যদি এনেকুৱা ধৰণৰ কাম কৰে তেওঁলোকৰ শাস্তি সাধাৰণ মানুহতকৈ বেছি হ'ব লাগে কাৰণ তেওঁলোকৰ দায়িত্ব হৈছে আইন শৃংখলা বৰ্তাই ৰখা আপোনালোকৰ নিশ্চয় মনত আছে মৰাণ থানাৰ ভিতৰত কাইটমাঞ্জা ব্ৰেণ্ডৰ নিৰীহ যুৱকক তালিবানী শাস্তি দিয়াৰ অভিযোগ উঠিছিল সকলো দেখি শুনিও আমি যেন নিৰ্বিকাৰ নিমাত আৰু হিমাংশু প্ৰসাদ দাসে কোৱাৰ দৰে ন্যায় পাবলৈ সকলো ঘটনাৰ ভিডিঅ' নাথাকে কিন্তু এটোৰ ভিডিঅ' ওলাল আৰু চৌদিশে কিছুদিনৰ বাবে সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ হাই হুলস্থুল তাৰপিছত সকলো ঠুস নিমাত হৈ যাব আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইতিমধ্যে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটোৱে 3,50,000 ছাবস্ক্ৰাইবাৰ সম্পন্ন কৰিছে মানে সম্পূৰ্ণ হৈছে আৰু যদি আপোনালোকে ইউটিউবত আমাৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেয়া আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ